নমস্কাৰ মই এপলিনা টাইমটোলৈ স্বাগতম জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো সৰু মানুহ আৰু সাধাৰণ মানুহৰ বাবে কংগ্ৰেছ দল নহয় কংগ্ৰেছ দলটো অসমৰ একাংশ লোকৰ বাবেহে চলি আছে আৰু এই একাংশ লোকেহে কংগ্ৰেছ পাৰ্টিক ভোট দিয়ে কংগ্ৰেছ দলটো কেৱল মাত্ৰ মুছলমানৰ বাবেহে চলি আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ দলক সমৰ্থন কৰিবলৈ বা কংগ্ৰেছ দলটোক যেতিয়া অসমৰ মুছলমানে ভোট দিবলৈ বাদ দিব তেতিয়া আৰু কংগ্ৰেছ দল নোহোৱা হৈ যাব এনে ধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দল সন্দৰ্ভত মন্তব্য কৰিছে লৈছে এই মুহূৰ্তত টাইমটো দৰ্শকৰ বাবে এই খবৰ সৰু মানুহ সাধাৰণ মানুহৰ বাবে কংগ্ৰেছ পাৰ্টি নহয় কংগ্ৰেছ পাৰ্টি কাৰ বাবে এই সন্দৰ্ভত জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই আছে কাৰণেহে চলি আছে অসমত এটা বিশেষ ধৰ্মৰ মানুহে ভোট দিয়ে কাৰণেহে কংগ্ৰেছ পাৰ্টিটো চলি আছে নহলে সাধাৰণ মানুহ কোনেও কংগ্ৰেছক ভোট নিদিয়ে সাধাৰণ মানুহে কংগ্ৰেছক বেয়া পায় কংগ্ৰেছক সমৰ্থন নকৰে অসমত মুছলমানে ভোট নিদিও বুলি ক'লে কংগ্ৰেছে এটাও ভোট নাপায় কংগ্ৰেছক যদি অসমৰ মুছলমানে ভোট নিদিয়ে তেনেহলে এটাও ভোট নাপায় অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই আছে কাৰণেহে চলি আছে এনেধৰণে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কৈছে যে যিদিনাখন মুছলমানখিনিয়ে নচলাও বুলি ভাবে সেইদিনাই নাইকিয়া হৈ পৰিব কংগ্ৰেছ দল বাকি অন্য কোনো কংগ্ৰেছৰ সমৰ্থক অসমত নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছ দলটোক লৈ আমি পুনৰ জনাইছো ডাঙৰ খবৰ আজি মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ দল সন্দৰ্ভত এটা ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছ দলটো কাৰ বাবে চলি আছে আৰু কংগ্ৰেছ পাৰ্টি প্ৰকৃততে কাৰ বাবে আছে সেই সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ কৈছে যে সৰু মানুহ সাধাৰণ মানুহ যিসকল খাতি খোৱা লোক আছে তেওঁলোকৰ বাবে কংগ্ৰেছ পাৰ্টি নহয় কংগ্ৰেছ পাৰ্টি মাত্ৰ এটা বিশেষ ধৰ্মৰ লোকৰ বাবেহে অসমত চলি আছে অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছৰ দলটোক চলাই আহিছে কংগ্ৰেছক ভোট দি আহিছে নহলে সাধাৰণ কোনো মানুহে কংগ্ৰেছক ভোট নিদিয়ে অসমত মুছলমানে ভোট নিদিও বুলি ক'লে কংগ্ৰেছে এটাও ভোট নাপায় কেৱল মাত্ৰ অসমত মুছলমান সকলৰহে ভোট পাই আছে কংগ্ৰেছ দলে আৰু কংগ্ৰেছক যদি মুছলমান লোকসকলে ভোট নিদিও বুলি কয় তেনেহলে কংগ্ৰেছে আৰু এটাও ভোট নাপায় অসমৰ অন্য ৰাজ্যৰ পৰা অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই আছে বাবেহে কংগ্ৰেছ দলটো এতিয়া চলি আছে যিদিনাখন মুছলমানে কব কংগ্ৰেছ দল আৰু নচলাও বুলি সেইদিনাই কংগ্ৰেছ দল সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব কোনো কংগ্ৰেছৰ সমৰ্থক এতিয়া অসমত নাই মুছলমান লোকসকলক বাদ দি এনেধৰণে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দল সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই সন্দৰ্ভত আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম সৰু মানুহৰ কাৰণে সাধাৰণ মানুহৰ কাৰণে কংগ্ৰেছ পাৰ্টিটো নহয় অসমত এটা বিশেষ ধৰ্মৰ মানুহে ভোট দিয়ে কাৰণেহে পাৰ্টিটো চলি আছে নহলেতো সাধাৰণ মানুহ কোনেও ভোটেই নিদিয়ে যেতিয়া অসমত যদি কালি মুছলিম মানুহে কয় যে আমি ভোট নিদিওঁ বুলি আৰুতো বাকচত এটাও ভোটেই নকৰিব কংগ্ৰেছে অকল মানে অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই ৰাখিম বুলি ভাবিছে কাৰণে চলি আছে যোনদিনাখন মুছলিম মানুহখিনিয়ে কৈ দিয়ে যে আমি আৰু নচলাওঁ বুলি চলাই বন্ধ হৈ যাব কাৰণ বাকীটো কোনো তেওঁলোকৰ সমৰ্থক নাই আছে জানো সৰু মানুহৰ কাৰণে সাধাৰণ মানুহৰ কাৰণে কংগ্ৰেছ পাৰ্টিটো নহয় অসমত এটা বিশেষ ধৰ্মৰ মানুহে ভোট দিয়ে কাৰণেহে পাৰ্টিটো চলি আছে নহলেতো সাধাৰণ মানুহ কোনেও ভোটেই নিদিয়ে যেতিয়া অসমত যদি কালি মুছলিম মানুহে কয় যে আমি ভোট নিদিওঁ বুলি আৰুতো বাকচত এটাও ভোটেই নকৰিব কংগ্ৰেছে অকল মানে অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই ৰাখিম বুলি ভাবিছে কাৰণে চলি আছে যোনদিনাখন মুছলিম মানুহখিনিয়ে কৈ দিয়ে যে আমি আৰু নচলাওঁ বুলি চলাই বন্ধ হৈ যাব কাৰণ বাকীটো কোনো তেওঁলোকৰ সমৰ্থক নাই আছে জানো সৰু মানুহৰ কাৰণে সাধাৰণ মানুহৰ কাৰণে কংগ্ৰেছ পাৰ্টিটো নহয় অসমত এটা বিশেষ ধৰ্মৰ মানুহে ভোট দিয়ে কাৰণেহে পাৰ্টিটো চলি আছে নহলেতো সাধাৰণ মানুহ কোনেও ভোটেই নিদিয়ে যেতিয়া অসমত যদি কালি মুছলিম মানুহে কয় যে আমি ভোট নিদিওঁ বুলি আৰুতো বাকচত এটাও ভোটেই নকৰিব কংগ্ৰেছে অকল মানে অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই ৰাখিম বুলি ভাবিছে কাৰণে চলি আছে যোনদিনাখন মুছলিম মানুহখিনিয়ে কৈ দিয়ে যে আমি আৰু নচলাওঁ বুলি চলাই বন্ধ হৈ যাব কাৰণ বাকীটো কোনো তেওঁলোকৰ সমৰ্থক নাই আছে জানো সৰু মানুহৰ কাৰণে সাধাৰণ মানুহৰ কাৰণে কংগ্ৰেছ পাৰ্টিটো নহয় অসমত এটা বিশেষ ধৰ্মৰ মানুহে ভোট দিয়ে কাৰণেহে পাৰ্টিটো চলি আছে নহলেতো সাধাৰণ মানুহ কোনেও ভোটেই নিদিয়ে যেতিয়া অসমত যদি কালি মুছলিম মানুহে কয় যে আমি ভোট নিদিওঁ বুলি আৰুতো বাকচত এটাও ভোটেই নকৰিব
কংগ্ৰেছে অকল মানে অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই ৰাখিম বুলি ভাবিছে কাৰণে চলি আছে। যোনদিনাখন মুছলিম মানুহখিনিয়ে কৈ দিয়ে যে আমি আৰু নচলাওঁ বুলি, চলাই বন্ধ হৈ যাব। কাৰণ বাকীটো কোনো তেওঁলোকৰ সমৰ্থক নাই, আছে জানো? সৰু মানুহৰ কাৰণে, সাধাৰণ মানুহৰ কাৰণে কংগ্ৰেছ পাৰ্টিটো নহয়। অসমত এটা বিশেষ ধৰ্মৰ মানুহে ভোট দিয়ে কাৰণেহে পাৰ্টিটো চলি আছে, নহ'লেতো সাধাৰণ মানুহ কোনেও ভোটেই নিদিয়ে। যেতিয়া অসমত যদি কালি মুছলিম মানুহে কয় যে আমি ভোট নিদিওঁ বুলি, আৰুতো বাকচত এটাও ভোটেই নপৰিব। কংগ্ৰেছে অকল মানে অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই ৰাখিম বুলি ভাবিছে কাৰণে চলি আছে। যোনদিনাখন মুছলিম মানুহখিনিয়ে কৈ দিয়ে যে আমি আৰু নচলাওঁ বুলি, চলাই বন্ধ হৈ যাব। কাৰণ বাকীটো কোনো তেওঁলোকৰ সমৰ্থক নাই, আছে জানো? সৰু মানুহৰ কাৰণে, সাধাৰণ মানুহৰ কাৰণে কংগ্ৰেছ পাৰ্টিটো নহয়। অসমত এটা বিশেষ ধৰ্মৰ মানুহে ভোট দিয়ে কাৰণেহে পাৰ্টিটো চলি আছে, নহ'লেতো সাধাৰণ মানুহ কোনেও ভোটেই নিদিয়ে। যেতিয়া অসমত যদি কালি মুছলিম মানুহে কয় যে আমি ভোট নিদিওঁ বুলি, আৰুতো বাকচত এটাও ভোটেই নপৰিব। কংগ্ৰেছে অকল মানে অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই ৰাখিম বুলি ভাবিছে কাৰণে চলি আছে। যোনদিনাখন মুছলিম মানুহখিনিয়ে কৈ দিয়ে যে আমি আৰু নচলাওঁ বুলি, চলাই বন্ধ হৈ যাব। কাৰণ বাকীটো কোনো তেওঁলোকৰ সমৰ্থক নাই।